নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ। বন্ধুসকল, মই আজি আলোচনা কৰিব লৈছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ বিষয়ে। বন্ধুসকল, যোনসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ত আবেদন কৰিছিলে, আপোনালোকৰ চিভিল স্ক'ৰটো আপলোড হৈ গৈছে। ইণ্টাৰভিউ কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ চিভিল স্ক'ৰটো আপলোড হৈ গৈছে। আপোনালোকে আপোনালোকৰ নিজৰ চিভিল স্ক'ৰটো কেনেকৈ চাব পাৰিব, এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো যদি স্কিপ কৰি চায় তেতিয়াহ'লে আপোনালোকে একোৱেই বুজি নাপাব, একোৱেই গম নাপাব। যিহেতু আপোনালোকৰ চিভিল স্ক'ৰটো আপলোড হৈ গৈছে, আপোনালোকে নিজৰ চিভিল স্ক'ৰটো কিমান হয় কেনেকৈ চাব পাৰিব, এই বিষয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ মোবাইলত থকা মোবাইলৰ ক্ৰম ব্ৰাউজটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজত আপোনালোকে CMAAA বুলি চাৰ্চ কৰিব চাৰ্চ বাৰত। CMAAA চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে অপশ্যনটো আহি যাব, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। এই অপশ্যনটোত ক্লিক কৰি দিব। অপশ্যনটোত ক্লিক কৰাৰ পাছত পেজটো লোডিং হ'বলৈ দিব। পেজটো লোডিং হোৱাৰ পাছত আপোনালোকে ইয়াতে লগিং অপশ্যন পাব। লগিং অপশ্যনত ক্লিক কৰিব। লগিং অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো এণ্টাৰ কৰিব। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে ইয়াতে দুটা অপশ্যন পাব। এটা অপশ্যন হ'ল লগিং উইথ পাছৱৰ্ড। আপোনালোকৰ ৰেজিষ্টাৰ কৰাৰ সময়ত যোনটো পাছৱৰ্ড দিছিলে, পাছৱৰ্ডটো ইয়াতে এণ্টাৰ কৰিব। যদি আপোনাৰ পাছৱৰ্ডটো মনত নাই, ইয়াতে আৰু এটা অপশ্যন পাব লগিং উইথ OTP। যদি পাছৱৰ্ডটো আপোনাৰ মনত নাই তেনেহ'লে এই অপশ্যনটো চিলেক্ট কৰিব, লগিং উইথ OTP। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো দিয়াৰ পাছত লগিং উইথ OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে চিকিউৰিটি নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। চিকিউৰিটি নাম্বাৰটো এণ্টাৰ কৰি দিয়াৰ পাছত চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTP কৰাৰ লগে লগে আপোনাৰ মোবাইলত 6 ডিজিটৰ এটা OTP আহিব, সেইটো চিকিউৰিটি নাম্বাৰ হয়। সেই নাম্বাৰটো OTPটো আপুনি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে লগিং পেজলৈ গুচি যাব। লগিং হোৱাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ৱেলকাম টু, এনেকৈ আপোনাৰ নামটো শ্ব' কৰিব। এনেকৈ আপোনালোকে লাহেকৈ স্ক্ৰল ডাউন কৰি তলত আহিব। তলত একেবাৰে শেষৰ ছাইডত আহিব। ইয়াতে চাব আপোনালোকৰ এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যোনটো এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ হয়, সেই ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে দেখা পাব। আপোনালোকে লাহেকৈ ৰেফাৰেঞ্চ নাম্বাৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণকৈ এই ডিটেইলছটো এইখিনিতে ওলাই যাব। লাহেকৈ স্ক্ৰল ডাউন কৰি তললৈ গুচি আহিব। একেবাৰে তলত আহি যাব, শেষৰ ফালে আহিব। স্ক্ৰল ডাউন কৰি তলত আহি যোৱাৰ পাছত আপোনালোকে ইয়াতে আপোনাৰ নিজৰ চিভিল স্ক'ৰটো আপোনালোকে দেখা পাব। চিভিল স্ক'ৰ অফ দ্য এপ্লিকেণ্ট এনেকৈ দেখা পাব। মই জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। এয়া হ'ল আপোনাৰ চিভিল স্ক'ৰ। আপোনালোকে এনেকৈ নিজৰ চিভিল স্ক'ৰটো চেক কৰিব পাৰিব। লগতে ইণ্টাৰভিউ কমপ্লিটেড বুলি দেখাই আছে। আপোনালোকৰ ইণ্টাৰভিউ যেতিয়া হৈছে, ইণ্টাৰভিউটো আপলোড কৰিছে নে নাই, এইখিনিও আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আপোনালোকৰ হেল্পফুল হৈছে, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ আনসকলেও যাতে চাব পাৰে কেনেকৈ নিজৰ চিভিল স্ক'ৰটো চাব পাৰে। সেই বিষয়ে মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ সহায় হোৱাকৈ। তো বন্ধুসকল, মই ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, আগলৈকে মোক এনেকুৱা হেল্পফুল ভিডিঅ' বনাবলৈ আপোনালোকৰ এটা গঠনমূলক কমেণ্ট বা আপোনালোকৰ লাইক শ্বেয়াৰ মোক সহযোগিতা কৰিব, মোক উৎসাহ দিব। তো বন্ধু